কেতিয়াবা বেটাৰী নাথাকে, তেতিয়াতো ডেটা মাথা নষ্ট হৈ যায়। বেটাৰী মেনেজ কৰিবই ডেটাই, ভাতেই নাখাব, বেটাৰী মেনেজ কৰিব। You need to have a good communication skill. You need to know English and local languages. আজি সন্ধিয়া 6:15 কৃষক ৰাইজৰ অনুষ্ঠানত অৰ্থনৈতিক দৃষ্টিভংগীৰে সমন্বিত কৃষি পাম্প সম্পৰ্কে ডক্টৰ মনীষা বৰাৰ সৈতে হোৱা এটি সাক্ষাৎ। যদি এনেকৈ গান গাব পাৰিলোহেঁতেন, মনতে তেনেকুৱা এটা ভাৱ হয়, মন যায়। আৰু এখেতসকল বাকী ক'ৰবাত সৰু ৰোল এটা, সৰু ভাৱ এটা দিয়ে। অহাৰ ভিতৰত তেওঁ এগৰাকী মানে লেখত ল'বলগীয়া হয়। মই এগৰাকীৰ ভিতৰত তেখেত সুন্দৰ অভিনয় কৰিছিল, সুন্দৰ অভিনয় কৰিছিল। আপোনাৰ বৰ ভাল হৈছে, তুমি গাই থাকিবা গান, আগলৈ তুমি ভাল। তাৰপিছত হাইস্কুলত কেতিয়া ভৰ্তি হ'ল? হাইস্কুলত মানে আমাৰ সময়ত তৃতীয় শ্ৰেণীটো উঠি গ'ল, ক্লাছ 3টো উঠি গ'ল। শিকাই দিবা মই নাজানো। যথেষ্ট উৎসাহ দিছিলে সকলৰ কথা ক'লে ধৰক। তাৰপিছত মই যেতিয়া আপোনাৰ চেণ্ট এডভান্স কলেজত থাকোঁতেই মই সংগীতত অলপ বেছিকৈ লাগিলোঁ, কাৰণ ৰুদ্ৰ বৰুৱাক গৈ কাষৰ পৰা পালোঁ। কলেজত 3খন ফাংচন হয়। আমি কথা আলোচনাতে আপোনাৰ অতীতলৈ এনেকৈ ঘূৰি গ'লোঁ, এইখিনি কথা জানি ভাল পালোঁ, আমাৰ শ্ৰোতাসকলেও নিশ্চয় জানি ভাল পাব। পিছে এতিয়া আৰু আমাৰ সপোন 1,02,586 ধৰি মুঠ ভোটাৰ সংখ্যা হ'ল 2,06,990 1850 খ্ৰীষ্টাব্দত দেৱালয়ত প্ৰতিস্থাপনৰে পৰা চাপাগুৰি মৌজাদাৰ প্ৰয়াত কৃষ্ণকান্ত উজিৰৰ ৰেডিঅ' দিৱস, আপোনাক ৰেডিঅ' দিৱসৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ। ৰেডিঅ' আপুনি কিমান বছৰৰ পৰা শুনি আছে? 73-74 চনৰ পৰা শুনি আছোঁ। তেতিয়া আপোনাৰ বয়স কিমান? তুমি বয়স নাজানো কিমান বাৰু, LP স্কুল পাছ কৰা 2 বছৰ পিছত। হয়, 72 চনত LP স্কুল পাছ কৰিছোঁ। তাৰ 2 বছৰৰ পিছত 2 বছৰৰ পিছত মই ৰেডিঅ' কিনিছোঁ, ঘড়ী কিনিছোঁ, ৰেল চাইকেল কিনিছোঁ। তেতিয়াবা ৰেডিঅ' মানে ইটো বেয়া হয় আকৌ কিনো, আকৌ সিটো বেয়া হয় আকৌ কিনো, এনেকৈ আৰু এতিয়াও এই হাতত ৰেডিঅ' আছেই। ৰেডিঅ'টো নহ'লে কেনেকুৱা লাগে আপুনি? বেয়া লাগে। ৰাতিপুৱা শুনো, সন্ধিয়া লগা শুনো, দুপৰীয়া 12টা বজাত শুনো, 9টা বজাত শুনো। প্ৰায় থাকিলে মানে ঘৰত থাকিলে মানে প্ৰায় শুনিয়ে থাকোঁ মই। ঘৰত নাথাকিলেহে নাই, ঘৰত থাকিলে শুনিয়ে থাকোঁ, মই ভাল পাওঁ। গাঁৱত ৰেডিঅ' নাই, চব গাই প্ৰতি মোবাইল হ'ল, মোবাইলতে চব চাই থাকে। মই এৰি দিয়া নাই, মই ৰেডিঅ' মোক লাগিবই। আৰু এইটোও অকণমান বেয়া হৈছে, মই আকৌ নতুন এটা ল'ম বুলি ভাবিছোঁহে। আৰু আপোনাৰ এতিয়া বয়স কিমান হৈছে? 80 বছৰ হৈছে। আপুনি প্ৰথম ৰেডিঅ' কিনোতে দাম কিমান আছিল? 300। টেলিফোন কেন ৰেডিঅ' 4টা বেটেৰী 300 আছিলে। ৰেডিঅ'ৰ কোনখিনি অনুষ্ঠান বেছি ভাল পায় আপুনি? চবেই ভাল পাওঁ। ৰাতিপুৱা পুৱা গীতটো ভাল পাওঁ, দুপৰীয়া 12টা বজাত, 9টা বজাত, আকৌ আবেলিও ভাল পাওঁ, সন্ধিয়া লগা ভাল পাওঁ। এইমতে ভাল পাওঁ। বাতৰি শুনো আৰু নাটক শুনো। আৰু নাটক এখন আছিলে, মই আজি কিমান বছৰৰ আগতে শুনা, এই 35 কিলো সোণৰ নাটক। সেই নাটকখন মই অকণমানকৈ সৰুকৈ লগাই মই শুনি মই লিখি লৈছিলোঁ। এতিয়া বহীখন হেৰালে। প্ৰধানমন্ত্ৰী মন কী বাতটো শুনি বৰ ভাল লাগে। প্ৰধানমন্ত্ৰীয়ে খুব ধুনীয়া লেকচাৰ দিয়ে, ইমান ভাল লাগে মানে ক'বলৈ বাকী নাই। বাছে থাকোঁ, সেইটো অনুষ্ঠান বাছে থাকোঁ, ভাল লাগে সেইটো শুনি। ঘৰত ল'ৰাহঁতে টিভি চাই, মোবাইল চাই, মই ৰেডিঅ'ত সৰুকৈ লগাওঁ আৰু শুনো। ডাঙৰকৈ লগাব নোৱাৰি, নগৈ চব চাই থাকে, শুনি থাকে। ঘৰত থাকিলে আজৰি সময়ত মই ৰেডিঅ' শুনো। বিচনাৰ পৰা নামোতেই এখোজ সোঁ ভৰিটো এখোজ দি ৰামকৃষ্ণ বুলি যদি কোৱা যায়, নামা যায়, তেতিয়া ভগৱানে 10 খোজ আগবাঢ়ি আহিব। মই ৰেডিঅ' মোৰ খুব প্ৰিয়, মই নমৰা দিনাখন মই ৰেডিঅ' শুনিয়ে থাকিম। ৰেডিঅ' দেউতাইতো মই কেঁচুৱাৰ পৰাই দেখিছোঁ, আজি পৰ্যন্ত তেখেতে ৰেডিঅ' শুনিয়ে আছে। ধৰক মোৰ এতিয়া বয়স 45 এনেকুৱা হৈ গৈছে, গতিকে মোৰ 45 বছৰ তেখেতক দেখি আছোঁ ৰেডিঅ' শুনা। ৰেডিঅ' নহ'লে দেউতাই থাকিবই নোৱাৰে। ৰেডিঅ' আপোনাৰ ৰাতিপুৱা তেখেতে একদম 5টা বজাতে ৰেডিঅ' লগাবই, তাৰমানে চেণ্টাৰ খোলাৰ লগে লগে যিটো কুওঁকৈ শব্দ কৰে, তেতিয়াৰ পৰা ষ্টাৰ্টিং কৰিলে আৰু তেখেতে ৰাতিপুৱা। আৰু ৰেডিঅ' তেখেতে নহ'লে মানে 1 মিনিট থাকিব নোৱাৰে। আৰু যি কাম কৰক তেখেতে চোতাললৈ লৈ যাব ৰেডিঅ'টো, পিছফালে খৰি কাটি আছে যদি খৰি কটা জেগাত ল'ব, আৰু ৰেডিঅ'টো তেওঁ নেৰে আৰু মানে। আমাৰ গাঁৱত এতিয়ালৈকে আমাৰ ঘৰৰ বাদে নাই নেকি
ওচৰ পাজৰ গাঁৱত মই আজিকালি মানে এইটো বিলুপ্তই হৈছে বুলি ভাবিছোঁ মই। কিন্তু আমাৰ ঘৰত এইটো দেউতাই জীয়াই ৰাখিছে আৰু আমি বিশেষ নুশুনো, কিন্তু দেউতাই ৰেডিঅ' নহ'লে থাকিব নোৱাৰে। টিভি মোবাইল আমাৰ এতিয়া ছোৱালী টিভি মোবাইল দেউতাকৰ লগত শুনে কেতিয়াবা ৰেডিঅ', ককাকৰ লগত। এতিয়া ধৰক কেতিয়াবা বেটেৰী নাথাকে, দেউতাৰ মাথা নষ্ট হৈ যায়, বেটেৰী মেনেজ কৰিবই দেউতাই, ভাতেই নাখাব বেটেৰী মেনেজ কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।